বন্ধু বান্ধৱীসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। আমাৰ মৰমৰ সন্তান। মা মা কি হ'ল? সপোনত মইচোন মা মা বুলি চিঞৰিলোঁ। মই বিচনাৰ পৰা উঠি আহিলোঁ আৰু ৱালত থকা মাৰ ফটোখন এবাৰ অশ্ৰুসিক্ত নয়নেৰে চালোঁ। মা, তোমাৰ মৰম কেনে মই অনুভৱেই কৰিব নোৱাৰিলোঁ। মা, তুমি মোক কিয় এনেকৈ এৰি গুচি গৈছিলা? তুমি অবিহনে মই বহুত কষ্টৰে জীৱন কটাইছিলোঁ। যেতিয়া কোনোবাই মা বুলি মাতে মোৰো মাতিবৰ মন যায়। মা, ক'ব নোৱাৰাকৈ বহুত কান্দিলোঁ আজি। আকৌ বিচনাত পৰিলোঁ, কিন্তু বাৰে বাৰে চকুৰ পৰ্দাত ভাহি থাকিল সেই অসহায় মাতৃজনীৰ ছবিখন। আজি আমাৰ শান্তি আশ্ৰমত চকুৰ পানী মচি মচি আহিছিল মানুহজনী। হাতযোৰ কৰি কৈছিল, মোক অকণমান আশ্ৰয় লাগে। আমাৰ হিয়াবোৰ ভাগি গৈছিল। সেই মাতৃজনী কান্দোন দেখি সাৱটি ধৰিব মন গৈছিল মোৰ, মা মা বুলি চিঞৰি। খুলিছিল মানুহজনীয়ে জীৱনৰ বিষাদৰ সেই পৃষ্ঠাবোৰ আৰু কৈ গৈছিল জীৱনত ঘটি যোৱা এটি এটি কথা। এখন বহুত মৰমৰ ঘৰ, শান্তি নামৰ এচাটি বতাহ বলি থকা ঘৰ। মোৰ স্বামী অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। অভাৱ নোহোৱাকৈ চলি আছিল আমাৰ ঘৰখন। বৰ সুন্দৰভাৱে আমাৰ দিনবোৰ গৈছিল। আৰু এদিনাখন মই গৰ্ভৱতী হ'লোঁ। কিছুদিন পাছত আমাৰ জীৱনলৈ আহিল আমাৰ ডাঙৰ সন্তান ৰাহুল। সি আমাৰ সপোন, সি আমাৰ আশা। তৰু, কওক, আমাৰ ৰাহুলক ভাল মানুহ বনাব লাগিব। ল'ৰা ডাঙৰ হোৱাই নাই, আপুনি সপোন দেখিলেই। খেতি কৰিব লাগিলে আগৰ পৰাই সাজু হ'ব লাগিব। মোৰ মানুহজনে সন্তানক লৈ সপোন দেখা আৰম্ভ কৰিলে। সদায় গধূলি নিজৰ কৰ্তব্যস্থলীৰ পৰা আহিলে তাৰ কাৰণে বিভিন্ন বস্তু লৈ আহে। এইবোৰনো কিয় আনিব লাগে? মই ক'লোঁ, ৰাহুলৰ কাৰণে আনিছোঁ আকৌ। এনেকৈ অযথা খৰচ কৰাতকৈ অকণমান সঞ্চয় কৰিবলৈ শিকক। হে থোৱাহে, আমাৰ ল'ৰা ডাঙৰ হ'লে দেখিবা নহয় আমাৰ একো অভাৱেই নহ'ব। লাহে লাহে ৰাহুল ডাঙৰ হ'ল। আমাৰ জীৱনলৈ আহিল আমাৰ সৰু ল'ৰা ৰাজ। দুটা ল'ৰাক লৈ আমি সপোন দেখি আগুৱাই গ'লোঁ। তৰু, চাবা, মই ইহঁত দুটাক মানুহ বনাইহে এৰিম। হ'ব হ'ব, ইমানো আশা কৰিব নালাগে। চাই থাকা তুমি। মাজতে বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে সিহঁতে হাইস্কুলৰ জীৱন শেষ কৰিলে। সিহঁতৰ সাফল্যত আমিও আনন্দিত হৈছিলোঁ, গৌৰৱ বোধ কৰিছিলোঁ। এদিনাখন সিহঁতক উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ পঠালোঁ। ৰাহুল আৰু ৰাজ এতিয়া ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ। সিহঁতক এনেকৈ পঢ়াব পৰা সামৰ্থ্য আমাৰ নাছিল, কিন্তু দেউতাকে চৰকাৰৰ ওচৰত শিক্ষা ঋণৰ বাবে আবেদন কৰি সিহঁতৰ পঢ়াৰ ব্যৱস্থা কৰিলে। সিহঁতৰ তাত মহানগৰীৰ আধুনিকতাৰ বতাহ বলিল। তৰু, দেখিলা, আমাৰ ল'ৰা দুদিন পাছত ইঞ্জিনিয়াৰ হৈ ওলাব। ইমান অহংকাৰ নকৰিব, পতন হ'ব। অহংকাৰ কৰা নাইও, আমি আৰামত খাব পাৰিম। জানো ভগৱানে কি কৰে। সময়বোৰ এনেদৰে গৈ থাকিল। মাজে মাজে সিহঁতৰ চিঠিবোৰ পিয়নে ঘৰত আহি দি যায়। তৰু, অ' তৰু, বাপৰে ইমানকৈ চিঞৰিছে কিয়? আমাৰ মইনাহঁতে চিঠি পঠিয়াইছে। সিহঁতৰ চিঠি অহা বুলি ক'লে আমাৰ মনটো ভাল লাগিছিল, কাৰণ ল'ৰা দুটাৰ মনৰ বাতৰি গম পালে বৰ ভাল লাগে। তেওঁ আনন্দ মনেৰে চিঠিখন খুলিলে আৰু চিঠিখন পঢ়াৰ শেষত মই মানুহজনক লক্ষ্য কৰিলোঁ। কিবা যে চিন্তাত বিভোৰ হ'ল। কি হ'ল আপোনাৰ? হে তৰু, আমাৰ ল'ৰা ডাঙৰ হ'ল। মানে সিহঁতে বিলাসিতা কি বুজি পোৱা হ'ল? কিনো কৈ আছে এইবোৰ? মই হ'লে একো বুজি পোৱা নাই। সিহঁতৰ লগৰীয়াবোৰ আভিজাত্য ঘৰৰ। সিহঁতবোৰৰ আগত বোলে আমাৰ ইহঁতৰ লাজ লাগে। ইহঁতক পইচা লাগে। কিমান? 50,000। কি পাগল হৈছে নেকি সিহঁত? কি কৰিব এতিয়া? ইমানখিনি দিলোঁ যেতিয়া মাত্ৰ এইখিনি দিব নোৱাৰিমনে? পাৰিম। প্ৰয়োজনত মই দেহৰ অংগ বিক্ৰী কৰিম। মানুহজন ভাগৰি পৰিছিল। চিন্তাই খুলি খুলি খাইছিল। মই সোণৰ খাৰু আৰু চেইন বিক্ৰী কৰিলোঁ। এয়া লওক। কি? 50,000 টকা? ক'ত পালা তুমি? সাঁচতীয়া ধন। কথাখিনি কৈ মই কান্দিছিলোঁ। সিহঁতক পইচাখিনি দিলোঁ। কেইদিনমান পাছত ঘৰলৈ ৰাহুল আহিল। দেউতা, ক মইনা, মই আৰু ৰাজ লগৰীয়াৰ লগত অসমৰ বাহিৰত ফুৰিব যাম। পইচাৰ প্ৰয়োজন হ'ব। কিমান? 1 লাখ। কাৰণ আমি দুজন ন, এইখিনি লাগিবই। তাৰ কথাত মোৰ খং উঠিছিল। ঘৰখনৰ অৱস্থা সিহঁতে ভাবি নাচায়। মইনা, এইবাৰ পইচা দিব নোৱাৰোঁ। তেতিয়াহ'লে জন্ম কিয় দিছিলা? আমাৰ লগাখিনি দিবই নোৱাৰা যদি? তাৰ কথাষাৰত মোৰ চকুৰ পানী বৈ আহিছিল। দেউতা, আমাৰ পথাৰৰ মাটিখিনি বিক্ৰী কৰা। আমিতো খেতিয়ক নহয়। মইনা, সেইখিনি মোৰ পিতৃ সম্পত্তি। শুনা, যদি পইচা দিব নোৱাৰা, আমি যে তোমালোকৰ সন্তান আছিলোঁ পাহৰি যাবা। মানুহজনে হাতযোৰ কৰি তাক কৈছিল, অ' মইনা, তহঁতক বৰ কষ্টত ডাঙৰ কৰিছোঁ। বহুত মৰম কৰোঁ তহঁতক। হ'ব,
মই মাটিখিনি বিক্ৰী কৰি তহঁতক পইচা দিম। শেষত আমাৰ পথাৰৰ মাটিখিনি বিক্ৰী কৰি সিহঁতক পইচা দিলোঁ। তেনেকৈ দুখৰ মাজতো আশালৈ জীয়াই থাকিলোঁ। সিহঁত ইঞ্জিনিয়াৰিং পাছ কৰিলে। দুয়ো অসম চৰকাৰৰ দুজন সুদক্ষ বিষয়া হ'ল। কিন্তু লাহে লাহে সিহঁতে আমাৰ লগত সম্পৰ্কবোৰ ত্যাগ কৰিলে। আমাৰ অনুমতি অবিহনে সিহঁতে এদিনা বৈবাহিক বান্ধোনত বান্ধ খালে। দুয়ো দুজনী সম্ভ্ৰান্ত ঘৰৰ ছোৱালী বিয়া পাতিলে আৰু এদিনাখন বোৱাৰীহঁত আমাৰ ঘৰত আহিলে। তেতিয়া অনুভৱ কৰিছিলোঁ আমি যেন সেইখন ঘৰৰ চাকৰণিহে। কিন্তু ডাঙৰ চাকৰি কৰাৰ পাছতো সিহঁতে দেউতাকৰ সামান্য পেঞ্চনৰ টকাকেইটাও হাত কৰে। ইতিমধ্যে ৰাজৰ চাকৰি ডিব্ৰুগড়লৈ স্থানান্তৰিত হ'ল। দাদা, সি ৰাহুলক কিবা এটা ক'ব বিচাৰিছিল। ক ৰাজ, মই বুঢ়াক ডিব্ৰুগড়লৈ লৈ যাম, তই বুঢ়ীক ইয়াতে ৰাখিবি। তাৰ কথাত বৰ দুখ পাইছিলোঁ। যাক মৰমতে আমি মইনা বুলি মাতোঁ, সিহঁতে আজি আমাক বুঢ়া বুঢ়ী বুলি সম্বোধন কৰিলে। তৰু, কওক, মই যাবলৈ ওলালোঁ। দেহৰ যতন ল'ব, সময়মতে খোৱা লোৱা কৰিব। কেতিয়াও ভবা নাছিলোঁ তৰু, এদিন যে দুয়ো এনেকৈ এৰা এৰি হ'ম। সময় বৰ নিষ্ঠুৰ। ভাগ্য, এদিন সপোন দেখিছিল নহয়, ল'ৰা ডাঙৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, আমি ৰাজখোকত খাম। আৰু কেতিয়াবা দেখা দেখি হ'মনে? কিয় কান্দিছে আপুনি? তেখেতক লৈ গ'ল, মই অকলশৰীয়া হ'লোঁ। যিজন মানুহ প্ৰতিপল মোৰ ওচৰত আছিল, তেওঁ আজি ক'ত আৰু মই ক'ত? লক্ষ্য কৰিছিলোঁ, মোক লৈ ৰাহুল সন্তুষ্ট নহয়। মই যেন এটি বোজা। কিছুদিন পাছত ৰাহুলৰ এটা ল'ৰা সন্তান জন্ম পালে। যি নহওক, নাতি পোৱালীৰ মুখ দেখিলোঁ। মা, তই যে একো কাম নকৰ কিয়? মোৰ গাটো বেয়াও মইনা। গা বেয়া? বহি বহি খাব পালে গা ভাল ক'ত হ'বনো? ৰাহুলে বাৰু কি কৈছে? সি আমাৰ সন্তান হয়নে? অঞ্জলিৰ মূৰৰ বিষ, যা ঘৰৰ কামখিনি কৰ। মোৰ দেহাটো কিমান অসুস্থ সি এবাৰ ভাবি নাচালে, মাত্ৰ তাৰ পত্নীৰ কথাহে গুৰুত্ব দিলে। এনেকৈ সিহঁতৰ ককৰ্থনা শুনি হ'লেও জীয়াই থাকিব শিকিলোঁ। নাতি পোৱালিটো বৰ মৰম লগা হ'ল। এদিনাখন তাক মই মৰমত এটা চুমা খাইছিলোঁ। তেনেতে বোৱাৰী আহি দেখিলে, চি চি, কি কৰিছে মা? সেইখন মুখেৰে তাক কিয় চুমা খাইছে? তাৰ স্কিনৰ প্ৰব্লেম হ'ব। আজিৰ পৰা তাক আপুনি নুচুব। সাধাৰণ নাতি পোৱালিটোক মৰম কৰা অধিকাৰকণো সিহঁতে কাঢ়ি নিলে। সেইফালে মানুহজনে বা আৰু কিমান যন্ত্ৰণা সহি আছে। ৰাতিপুৱা ৰাহুল অফিচলৈ যাবলৈ ওলাল। সি গাড়ী ষ্টাৰ্ট কৰিলে। ডাঙৰ মইনা, আকৌ মাতিলিনে পিছফালৰ পৰা? মোৰ বৰ জ্বৰ উঠিছে। মেডিচিন? হ'ব, সেইবোৰ বাহানা বন্ধ কৰ। কথাখিনি কৈ সি গুচি গ'ল। সঁচাকৈ মোৰ গাটো বহুত বেয়া আছিলে। কিন্তু সিহঁতে নুবুজে। কিয় বাৰু ইমান সলনি হ'ল সিহঁত? কিন্তু তাৰ কিছু সময়ৰ পাছতে ডাঙৰ মাইনা অফিচৰ পৰা ঘূৰি আহিল। মূৰত বেণ্ডেজ। সন্তানৰ এই অৱস্থা মাতৃৰ বুকুৱে সহ্য কেনেকৈ কৰে? মই মোৰ জ্বৰৰ যন্ত্ৰণা পাহৰি তাৰ ওচৰলৈ দৌৰি গ'লোঁ। কি হ'ল মইনা তোৰ? ক'ত দুখ পালি? চাওঁ মইনা। সি তাৰ হাতখনেৰে মোক এক প্ৰকাৰ জোৰকৈ আঁতৰাই দিলে। আঁতৰি যা, পিছপিনৰ পৰা মাত দিছিলি নহয়, এতিয়া এক্সিডেণ্ট হ'ল, শান্তি পালি। তই মাতৃৰ নামত কলংক, কুলক্ষণি তই। তাৰ কথাত মই হিয়া ধাকৰি কান্দিলোঁ। হে ভগৱান, মোৰ এয়া ভাগ্য। তাক দেখি তাৰ পত্নী অঞ্জলি দৌৰি আহিল। কি হ'ল তোমাৰ? ক'ত কি হ'ল? নাই, একো হোৱা নাই দিয়া, চিন্তা কৰিব নালাগে। মই আৰু ধৈৰ্য ধৰিব নোৱাৰিলোঁ। মই তাক হাতযোৰ কৰিলোঁ। ডাঙৰ মাইনা, মোৰ ভুল ক'ত? এজনী মাতৃ হিচাপে মই তহঁতৰ সকলো দায়িত্ব পালন কৰিলোঁ। কিন্তু আজি মোক কিয় এই ব্যৱহাৰ কৰিলি? ডাঙৰ মাইনা, কিয়? তই আমাৰ ঘৰখনৰ বোজা। তোৰ আৰু মই দায়িত্ব ল'ব নোৱাৰোঁ। ওলাই যা মোৰ ঘৰৰ পৰা। মই আৰু তোৰ মুখখনো চাব নিবিচাৰোঁ। কথাখিনি কৈ সিহঁত ভিতৰলৈ গৈছিল। আজি মানুহজন কাষত থকা হ'লে? এদিন সিহঁতক লৈ সপোন দেখিছিলোঁ আৰু আজি সকলো মৰহি গ'ল। ইমান যন্ত্ৰণা আৰু মই সহ্য নকৰোঁ। মই সিহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু আহি এইখিনি পালোঁ। আমি আচৰিত হৈছিলোঁ, কেনেকৈ একোজন শিক্ষিত সন্তানে নিজৰ মাতৃ পিতৃক পাহৰি যাব পাৰে। বহুতে ক'ব খোজে সেয়া বোৱাৰীজনীৰ কাৰণে হয়। সেইটো কথা নুই কৰিব নোৱাৰি। কিন্তু কথা হ'ল নিজৰ সন্তান ভাল হ'লে বোৱাৰীও ঠিক হ'ব। আৰু এয়া আমাৰ আশ্ৰমৰ কাৰণে একো নতুন কথা নহয়। কিন্তু দুখ লাগিলে ইয়াতে শিক্ষিত হৈও এজনী মাতৃক নিজৰ ঘৰৰ পৰা উলিয়াই দিয়াটো, সেই শিক্ষাৰ জানো কিবা মূল্য আছে? শেষত অসহায় মাতৃজনী আমাৰ আশ্ৰমৰ এজনী মাতৃ হ'ল। বোপাহঁত, মোৰ মানুহজনৰ যদি একে অৱস্থা হয়, যদি তেওঁ এনেকৈ গুচি আহে, তোমালোকে? আপুনি চিন্তা নকৰিব, আমিও আপোনাৰ সন্তান, আমাৰো দায়িত্ব আছে। আমি মাত্ৰ এষাৰ কথাই ক'ম, মা
তুমি অনন্যা। এহাল মাক দেউতাকে দুটা সন্তানক মৰম স্নেহ কৰি বুকুৰ মাজত ৰাখি ডাঙৰ কৰে। তেনেহ'লে সেই সন্তানে বুঢ়া বয়সত মাক দেউতাকক কিয় অৱহেলা কৰে? দুটা সন্তান মিলি এহাল মাক দেউতাকক কিয় সেৱা কৰিব নোৱাৰে? শিক্ষাই আমাক এয়াই শিকায় নেকি? এটা কথা মনত ৰখা উচিত যে তুমি যি গছৰ পুলি ৰুবা ফল তাৰেই পাবা। আমি আমাৰ মা দেউতাক যেনেকুৱা ব্যৱহাৰ কৰিম আমাৰ সন্তানেও আমাক একেই ব্যৱহাৰেই কৰিব। মাক দেউতাকক ভাল ব্যৱহাৰ কৰাটো শিক্ষাৰ এটি অংগ বুলি মই ভাবোঁ। কাৰণ আমাক দেখি আমাৰ সন্তানে শিকিব আৰু সেই সন্তানেও আমাক সদায় ভাল ব্যৱহাৰেই কৰিব। বন্ধু বান্ধৱীসকল, আজি এই শিক্ষামূলক কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।